মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱাই কাম কৰি ল'লোঁ, দেখিছেনে বিছনা চাদৰবিলাক পাল্টাই দিলোঁ, ঘৰ সাৰি ল'লোঁ, ঘৰ মুচি ল'লোঁ, কাপোৰ আছিল ধুই ল'লোঁ আৰু ৰাতিপুৱাই তৰজৰ আৰম্ভ কৰিছোঁ। দেখালোঁ, পিঠা চিঠা বনালোঁ কাৰণ আলহী আহি আছে। আলহী মানে ভাগ্নী জোৱাই আহি আছে। প্ৰথম ভাড়া ঘৰত আজি ভাগ্নী আৰু ভাগ্নী জোৱাই আহি আছে। তেনেহ'লে বলকটো শেষলৈকে আপোনালোকে চাই থাকক, কেতিয়া আহে দেখাম বাৰু। আৰু কি আয়োজন কৰি আছোঁ আহক দেখাই আছোঁ। বিছনা চিছনাবিলাক ঝাৰি ল'লোঁ আৰু ঘৰটো সাৰি মুচি লৈছোঁ। দৰজাটো বন্ধই আছে কাৰণ ওপৰত অকলে থাকোঁ, সেইকাৰণে ল'ৰাও স্কুলত গৈছে। কোনোবা আহিলে মাতিলে খুলি দিওঁ আৰু এয়া পাকঘৰত কাঁহী বাতি আছে কেইটামান ধুবলৈ, অলপ পিছত মানে চাফা হ'ব। এতিয়া আৰু দেখি লাভ নাই, এতিয়া ধুই ল'ম কাৰণ ৰাতিপুৱাৰ কাম কি কৰি ল'লোঁ। আৰু এইকেইটা পিঠা বনালোঁ আৰু এয়া পিঁয়াজ জলকীয়া কাটি লৈছোঁ, ভেন্দি চেন্দি কাটি লৈছোঁ। মাছ আছে, যোৱাকালিৰে মাছ আছে, ফ্ৰিজত সোমাই থৈছোঁ, দেখাম বাৰু অলপ পিছত। আৰু মটন আছে, ৰান্ধা বাঢ়া কৰোঁ, কেতিয়াবা আহে নাজানো, আহিলে দেখাম বাৰু। আৰু ৰান্ধা বাঢ়া আৰম্ভ কৰোঁ। চিকেন পোৱা নাই, মটন আনিছে। লোকেল মুৰ্গী কিমাননো খাম, সেইকাৰণে মটন আনিছে, মটন বনাম। লগতে মিছা মাছ আছে আৰু তোৰা মাছ আছে, টেঙেৰা মাছ আছে, এইবিলাকে বনাম। তেনেহ'লে বলকটো চাই থাকক। এয়া পোলাওটো এতিয়া বনাই আছোঁ। পোলাওটো আগতে বনাওঁ কাৰণ পিঁয়াজটো ভাজিব লাগে, সেইকাৰণে আগতে এইটো বনালে ভাল হয়। আৰু গাইছ ৰান্ধা বাঢ়া আৰম্ভ কৰি দিলোঁ। আৰু এইটো হৈছে তোৰা মাছ আৰু টেঙেৰা মাছৰ চৰচৰি, দেখিছেনে হৈ গৈছে। আৰু মিছা মাছ আৰু ভেন্দি দি ভাজিছোঁ, এইটো এটা। এইবিলাক হৈছে মছলা কৰি ল'লোঁ। এতিয়া মই পোলাওটো বনাই আছোঁ, মটনটো পিছত বনাম, আগত পোলাওটো বনাই আছোঁ। পিঁয়াজটো ভাজিব মানে সময় লাগে নহয়, সেইকাৰণে আগত পোলাওটো বনাওঁ, তাৰপিছত মটন বনাম। পিঠাটো বনাইছোঁ, তেনেহ'লে আহি আছোঁ। গাইছ পোলাও হৈ গ'ল, এতিয়া মটনটো বনাই আছোঁ। আৰু দেখিছেনে বৰষুণ আহিব নেকি, এনেকুৱা অৱস্থা হৈছে। ভালেই হয়, মানে ইমান গৰম লাগি আছে নহয়। ৰান্ধা পেৰাই শেষে হ'ল। মই ওপৰত গৈছোঁ চাদৰ ওপৰত কাপোৰ ল'বলৈ। চাওঁ যে ভাগ্নী আহি পালে আৰু অহাৰ লগে লগে এয়া চৰবত পিঠা চিঠা খাব দিলোঁ। তাৰপিছত চাহ বনাই দিলোঁ। আৰু এয়া তাৰ ল'ৰাটোক কৈ আছে ওপৰ তল কৰিবলৈ, মানে ভয় খায়, বিল্ডিং ঘৰ নহয় সেইকাৰণে। আৰু ৰান্ধা বাঢ়া প্ৰায় শেষে হ'ল। এইটো হৈছে মটন দি কোমোৰা বনাইছোঁ, মটন আছে, মাছ, 2 ধৰণৰ মাছ আৰু পোলাওটো বনাওঁৱে। আলহী আহিলে পোলাও নবনালে নহয়, ভাল নালাগে। আৰু এয়া খাবলৈয়ে দিলোঁ সিহঁতক, মানে দুপৰীয়া সময় হৈ গৈছে নহয়। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। হাই গাইজ, দুপৰীয়াৰ ভাত চাত খালোঁ। এতিয়া আবেলি সময় ভাগ্নীৰ লগত ফুৰিবলৈ গৈ আছোঁ। তেনেহ'লে বলক। ফুৰিবলৈ মানে আহিছোঁ, ভাগ্নীৰ ভনী হয়, আহি চাওঁ নাই। তাৰপিছত এয়া চুৱানাহঁতৰ ঘৰত আহিলোঁ। আহি পেলাই এয়া ভাবি বনাই আছে চেৱৈ, ভাগ্নী জাৱাই আহিছে সেইকাৰণে চেৱৈ বনাই আছে, পুৰি বনাই আছে। ঘূৰা ফুৰা কৰিলোঁ, এয়া চাহ তাহ খালোঁ ইহঁতৰ ঘৰত। আৰু এয়া ভাবি পুৰি বনাই আছে আৰু মইনা ভাজি আছে, দেখিছেনে মইনা ইমান ডাঙৰ হৈছে, পুৰি ভাজি আছে। ইমান গৰম পৰিছে নহয়, বাপৰে বাপ, কোনো জেগাতে মানে শান্তি নাই, ইমান গৰম লাগি আছে নহয়। আৰু এয়া চাহ চেৱৈ পুৰি খালোঁ। খাই লৈ এয়া আহিছে ভাগ্নীয়ে, আহি পেলাই এয়া যাব ওলাইছে। কি যে হ'ল নাজানো, সন্ধিয়া যাব ওলালে। ইমান থাকিব ক'লোঁ নহয়, থাকিব খুজিলে, কি হ'ল যে নাজানো আৰু। হাই গাইজ, মনটো বেয়া লাগি আছে কাৰণ ভাগ্নীটো থাকিব খুজি আকৌ গুচি গ'ল। যোৱাকালি যাব খুজিছিল, কিবা হ'ল, সন্ধিয়া ঘূৰা ফুৰা কৰি আহি মানে যাব ওলালে। ইমান থাকিব ক'লোঁ, নাথাকিলে কাৰণ তাৰ ল'ৰাটো অলপ মানে বিল্ডিং চিল্ডিঙত ঘূৰা ফুৰা কৰে, সেইকাৰণে ভয়ো খায় পৰি চৰি যাব। কি কৰিম আৰু, থাকিব ক'লোঁ, নাথাকিলে। যিয়ে নহওক, ব্লগটো আৰু মই বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ। এতিয়াৰ কাৰণে বাই বাই।